নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 17 ছেপ্টেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো অসম চৰকাৰে অতি শীঘ্ৰেই সোমাই দিব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা। তো যিসকল মানুহৰ নাম চৰকাৰী ঘৰৰ লিষ্টত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ ভিতৰত এইবোৰ মানুহে নাপাব পাৰে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ 32,500 টকা। তো কোনবোৰ মানুহে নাপাব পাৰিব এতিয়া আপোনালোকক বিতংভাৱে জনাইছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে মাই স্কিম পৰ্টেলৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো কোনবোৰ মানুহে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা নাপাব এতিয়া আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তো ইয়াতে 1 নম্বৰত কৈছে মটৰ চালিত 2-3 চকীয়া বাহন থকা গৰাকীসকলে। তাৰপিছত কোৱা হৈছে মাছ ধৰা নাও। তাৰপিছত আৰু কোৱা হৈছে 3-4 চকীয়া কৃষিকাৰ্যত ব্যৱহাৰ হোৱা বাহন থকা গৰাকীসকলে। ইয়াৰ লগতে যিসকল মানুহৰ 50,000 টকা বা তাতকৈ অধিক ক্ৰেডিট লিমিট থকা ক্ৰেডিট কাৰ্ড আছে সেইসকল মানুহেও নাপাব। তাৰপিছত কোৱা হৈছে চৰকাৰী কৰ্মচাৰী হিচাপে যিকোনো সদস্য থকা ঘৰুৱা পৰিয়াল। 5 নম্বৰত কৈছে চৰকাৰৰ ওচৰত পঞ্জীয়নভুক্ত অকৃষি উদ্যোগ থকা পৰিয়ালসমূহে। 6 নম্বৰত কৈছে পৰিয়ালৰ যিকোনো সদস্যই মাহিলী 10,000 টকাতকৈ অধিক যদি উপাৰ্জন কৰে তেন্তে চৰকাৰী ঘৰৰ টকা নাপাব। 7 নম্বৰত কৈছে যিসকল মানুহে আয়কৰ পৰিশোধ কৰে বা ইনকাম টেক্স পৰিশোধ কৰে সেইসকল মানুহেও চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা নাপাব। ইয়াৰ লগতে 6 নম্বৰত কোৱা হৈছে ফ্ৰিজৰ মালিক লগতে লেণ্ডলাইন ফোনৰ গৰাকীসকলেও চৰকাৰী ঘৰৰ প্ৰথম কিস্তি ধন নাপাব। 11 নম্বৰত কৈছে অন্তত এটা জলসিঞ্চনৰ সঁজুলি 2.5 একৰ বা তাতকৈ অধিক জলসিঞ্চিত মাটি থকা পৰিয়াল। 12 নম্বৰত কৈছে 2টা বা তাতকৈ অধিক শস্যৰ বতৰ বা 5 একৰ বা তাতকৈ অধিক জলসিঞ্চিত মাটি থকা পৰিয়ালসমূহেও কিন্তু চৰকাৰী ঘৰৰ প্ৰথম কিস্তি ধন নাপাব। তাৰপিছত 13 নম্বৰত কৈছে এটা জলসিঞ্চনৰ সঁজুলিৰ কমেও 7.5 একৰ বা তাতকৈ অধিক মাটিৰ মালিক হোৱা গৰাকীসকলেও কিন্তু চৰকাৰী ঘৰৰ প্ৰথম কিস্তি ধন নাপাব। তো আপোনালোকৰ যদি এইবোৰ যোগ্যতা নাথাকে তেন্তে চৰকাৰী ঘৰৰ লিষ্টত নাম থাকিলেও কিন্তু চৰকাৰী ঘৰৰ প্ৰথম কিস্তি ধন নাপাব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো খবৰ হ'ল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিলৈ। তো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিলৈ বিজেপি আসাম প্ৰদেশৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান পৰিচালনা সমিতিৰ প্ৰথম বৈঠকত অনুমোদন মৰ্মে 174 গৰাকী পেচাধাৰী প্ৰাৰ্থীয়ে লাভ কৰিব 2,50,000কৈ টকা আৰু 25,066 গৰাকী সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীয়ে এই আঁচনিত লাভ কৰিব 1 লাখকৈ টকাৰ অনুদান। তো যিসকলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিত আবেদন কৰিছিল সেইসকলৰ আহি গ'ল ভাল খবৰ। তো যিসকল যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিত আবেদন কৰিছিল তাৰ ভিতৰত প্ৰায় 26,000 যুৱক যুৱতীয়ে লাভ কৰিব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ টকা। তো কেতিয়া লাভ কৰিব, কিমান তাৰিখে প্ৰদান কৰিব, এই বিষয়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন বিশেষ আপডেট প্ৰদান কৰিছে। তেতিয়া আপোনালোকক দেখুৱাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আপোনালোকে CMO আসামৰ ফালৰ পৰা চাব পাৰিছে এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে 1 November 3rd 25,000 youth will receive the first installment of the Chief Minister Assam Atmanirbhar Assam Abhiyan Fund।
তো ইয়াতে কিন্তু স্পষ্টভাৱে কোৱা হৈছে যে যিসকল যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিত আবেদন কৰিছিল তাৰ ভিতৰত ২৫,০০০তকৈ অধিক যুৱক যুৱতীয়ে কিন্তু অহা নৱেম্বৰ মাহৰ ৩ তাৰিখে লাভ কৰিব প্ৰথম কিস্তিৰ ধন। তো আপোনালোকে যদি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিত আবেদন কৰিছিল তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো অৰুণোদয় আঁচনিলৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে আগন্তুক 19 ছেপ্টেম্বৰ দিনটো অসমৰ প্ৰেক্ষাপটত পুনৰ এটি উল্লেখনীয় দিন হিচাপে পৰিগণিত হ'ব। সেইদিনাই দুটাকৈ ধ্বজাবাহী পদক্ষেপৰ আনুষ্ঠানিক শুভ আৰম্ভণি কৰা হ'ব। তেতিয়া আপোনালোকক আঁচনিখনৰ বিষয়ে জনাইছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি চাই থাকিব। অসম চৰকাৰে অহা 19 ছেপ্টেম্বৰ তাৰিখৰ পৰা এই দুখন আঁচনি আৰম্ভ কৰিব। 1 নম্বৰ আঁচনিটো হ'ল অৰুণোদয় 3.0 আঁচনি। অৰুণোদয় 3.0 আঁচনিৰ বিষয়ে লিখা আছে অৰুণোদয় 3.0ৰ অধীনত 126খন বিধানসভা সমষ্টিৰ 12,60,000 নতুন হিতাধিকাৰীৰ আঁচনিৰ অন্তৰ্ভুক্তিকৰণ আৰম্ভ হ'ব। লগতে 2 নম্বৰত কোৱা হৈছে 17 লাখতকৈ অধিক হিতাধিকাৰীক নতুনকৈ প্ৰদান কৰিব ৰেচন কাৰ্ড। তো যিসকল মানুহে অৰুণোদয় আঁচনিত আবেদন কৰিব বুলি ভাবি আছে সেইসকল মানুহৰ কাৰণে অসম চৰকাৰে অহা 19 ছেপ্টেম্বৰ তাৰিখৰ পৰা আৰম্ভ কৰিব অৰুণোদয় 3.0 আঁচনিত আবেদন। ইয়াৰ লগতে 17 লাখ দুখীয়াসকলক নতুনকৈ আকৌ প্ৰদান কৰিব ৰেচন কাৰ্ড। তো আপোনালোকে যদি অৰুণোদয় আঁচনি আৰু ৰেচন কাৰ্ড নতুনকৈ লাভ কৰিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। কিয়নো যেতিয়া 19 তাৰিখৰ পৰা অৰুণোদয় আঁচনি আৰু ৰেচন কাৰ্ড প্ৰদানৰ কাম চৰকাৰে আৰম্ভ কৰিব তেতিয়া কিন্তু নতুনকৈ আপোনালোকক আৰু এখন ভিডিঅ' বনাই সবিস্তাৰে জনাই দিম। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পাব বিচাৰি আছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে অতি শীঘ্ৰে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰি লওক। বাধ্যতামূলক কিন্তু আপোনালোকে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব। লগতে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ মোবাইল নম্বৰত 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ছাবমিটৰ SMS অহা নাই সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে ভিডিঅ'টো চাইছে যদি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব যে আপোনাৰ মোবাইল নম্বৰত 10,000কৈ টকা প্ৰদানৰ ফৰ্ম ছাবমিটৰ SMS আহিছেনে নাই। তো আজি ইমানেই, ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাই দিব। তো ধন্যবাদ।